পৰ্যটকৰ বাবে সাজু মানাহ ৰাষ্ট্ৰীয় উদ্যান। বিগত 5 মাহ ধৰি বাৰিষাৰ বাবে বন্ধ আছিল ৰাষ্ট্ৰীয় উদ্যানখন। অহা 1 অক্টোবৰত মুকলি হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান। তাকে লৈ উদ্যান কৰ্তৃপক্ষই তৎপৰতা আৰম্ভ কৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাট-পথ উন্নয়নৰ। বিগত 5 মাহ ধৰি পৰ্যটকৰ বাবে নিষিদ্ধ হৈ থকাৰ ফলত মানাহৰ নৈসৰ্গিক সৌন্দৰ্য জীপাল হৈ উঠিছে। যান-বাহনৰ প্ৰৱেশ বন্ধ হৈ থকাৰ ফলত মানাহৰ বন্যপ্ৰাণীয়ে মুক্ত বিচৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছিল। ফলত মানাহৰ আভ্যন্তৰত বন্যপ্ৰাণীৰ বাবে সৃষ্টি হয় এক অনুকূল পৰিৱেশ। মানাহত বন্যপ্ৰাণী প্ৰত্যক্ষ কৰাৰ উপৰিও পৰ্যটকসকলৰ বিনোদনৰ বাবে উদ্যান কৰ্তৃপক্ষই লৈছে বিভিন্ন কাৰ্যসূচী। মানাহত পৰ্যটকৰ বাবে পুনৰ আয়োজন জীপ ছাফাৰী, হাতী ছাফাৰী। উদ্যানৰ কাষেৰে বৈ যোৱা বেকী নৈত অনুষ্ঠিত হ'ব ৰাফটিং। মুঠতে পৰ্যটকক আদৰণি জনাবলৈ উঠি পৰি লাগিছে উদ্যান কৰ্তৃপক্ষই। বতৰে আমনি নকৰিলে আৰু সকলো ঠিকে থাকিলে অহা 1 অক্টোবৰত মানাহে আদৰণি জনাব দেশ-বিদেশৰ পৰ্যটকক। ইয়াৰ বাবে প্ৰস্তুতিও তুংগত। নিউজ ডেস্ক ৰিপৰ্ট, মাছমি নিউজ।